নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ২৭ জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মোদী চৰকাৰৰ একনায়কত্ববাদ আৰু নচলিব, এইদৰে আজি গৰজি উঠিছে আছাদুদ্দিন ওৱেইচি। দেশত আৰু নচলিব মোদী চৰকাৰৰ একনায়কত্ববাদ। যি ইচ্ছা সেয়াই কৰিম বুলি এতিয়াৰে পৰা ভাবিব নোৱাৰিব চৰকাৰে। চৰকাৰে যদি ভাবিছে যি বিচাৰে তাকে কৰিব পাৰে, সেয়া আৰু নহব। মোদী চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে আছাদুদ্দিন ওৱেইচি। দেশত ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ আন্দোলনেহে বহু কথা প্ৰমাণ কৰি দিলে। ছাত্ৰ সমাজ CJPৰ আন্দোলনে চৰকাৰক এটা মুকলি বাৰ্তা দিছে। এই দেশত এতিয়াৰে পৰা BJPৰ একনায়কত্ববাদ প্ৰাধান্য নহব। শিক্ষাৰ্থীৰ আন্দোলনে মোদী চৰকাৰক বহু কথা সকীয়াই দিছে। ছাত্ৰ সমাজক আক্ৰমণ কৰা সকলৰ ওপৰত কঠোৰ ব্যৱস্থা হ'ব লাগে। চৰকাৰৰ বুলডজাৰ নীতিক লৈও ডাঙৰ মন্তব্য কৰিছে AIMIMৰ সাংসদ আছাদুদ্দিন ওৱেইচিয়ে। বুলডজাৰে ঘৰ ভাঙি দমন কৰিব পাৰে, কিন্তু এতিয়া ১০০বাৰ ভাবিব লাগিব। কিবা ব্যৱস্থা ললে সংবিধান আইন মানি চলি কাম কৰিব লাগিব চৰকাৰে। ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ ওপৰত হোৱা অত্যাচাৰ ন্যায়ৰ দাবী AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিৰ। দেশত আৰু নচলিব এতিয়া মোদী চৰকাৰৰ একনায়কত্ববাদ। পৰৱৰ্তী খবৰ, বান বিধ্বস্ত এলেকাত এইদৰে বানে বিভীষিকা চলাইছে। এযোৰ কাপোৰ পিন্ধিবলৈও নাই বন্যাৰ্তৰ কাষত। এই দৃশ্যলৈ মন কৰক। বানপানীয়ে সকলো লৈ গৈছে। এইগৰাকী ব্যক্তিয়ে মহিলাৰ স্কাৰ্ট পিন্ধি ৰাইজৰ আগত ঘূৰি ফুৰিছে। বানপানীয়ে আমাৰ ঘৰৰ সকলো বস্তু নিলে, এতিয়া মই পুৰুষ হৈ স্কাৰ্ট পিন্ধি ৰাইজৰ আগত ফুৰিব লগা হৈছে। নাজিৰাৰ দৃশ্য। নাজিৰাত বান বিধ্বস্ত ৰাইজৰ এইদৰে দুৰ্দশা। অনুমান কৰক কিদৰে বানে তাণ্ডৱ চলাইছিল। বানে সকলো ধ্বংস কৰি পেলাইছে। এতিয়া পিন্ধিবৰ কাৰণে এযোৰ কাপোৰ পিন্ধিবৰ কাৰণে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই। বানপানীয়ে ঘৰৰ সকলো বস্তু নিলে, এতিয়া মই পুৰুষ হৈ স্কাৰ্ট পিন্ধি ৰাইজৰ আগত ফুৰিবলগীয়া হৈছে। এইদৰে এই ব্যক্তিগৰাকীয়ে আৰ্তনাদ কৰিছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ খেলা নকৰিব। মোদী চৰকাৰে গঠন কৰিলে বিশেষ টাস্ক ফোৰ্স। এটা বিগ ব্ৰেকিং ৰাজ্যবাসীৰ কাৰণে জনাইছো। ভৱিষ্যতে শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰিব নোৱাৰিব দুষ্ট চক্ৰই। দেশৰ পৰীক্ষা ব্যৱস্থা সংস্কাৰৰ বাবে গঠন হৈছে টাস্ক ফোৰ্স। নীট প্ৰশ্নকাকত ফাদিলৰ পাছতে কঠোৰ হৈ পৰিছে মোদী চৰকাৰ। বিশ্ব প্ৰসিদ্ধ বিশেষজ্ঞ নন্দন নীলেকালীন নেতৃত্বত গঠন হৈছে টাস্ক ফোৰ্স। পৰীক্ষা ব্যৱস্থা সম্পূৰ্ণ সুৰক্ষিত হ'ব, সম্পূৰ্ণ স্বচ্ছ আৰু আধুনিক হ'ব ভৱিষ্যতৰ পৰীক্ষা। অতি শীঘ্ৰেই কঠোৰ ব্যৱস্থাৰে নতুন আইন প্ৰণয়ন কৰা হ'ব। ভৱিষ্যতে শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰিব নোৱাৰিব দুষ্ট চক্ৰই। এইদৰে দেশৰ পৰীক্ষা ব্যৱস্থা সংস্কাৰৰ বাবে গঠন হৈছে টাস্ক ফোৰ্স। আগবাঢ়িছো আন এটা খবৰ। এই দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহক। অসমৰ 4 জিলাত বন্যাৰ্তৰ আৰ্তনাদ এবাৰ নিজেই প্ৰত্যক্ষ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আহিবলৈ এইদৰেই আহ্বান জনাইছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে। এখেতে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়াই আহক। অসমৰ 4 জিলাৰ বন্যাৰ্তৰ আৰ্তনাদ এতিয়াই চাই যাওক।
এবাৰ নিজেই প্ৰত্যক্ষ কৰক প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আহিবলৈ আহ্বান জনাইছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে। অন্য এটা খবৰ, প্ৰচণ্ড প্ৰলয়নকাৰী বানৰ পৰা ৰক্ষা পাবলৈ এইদৰে মন্দিৰ মছজিদ সকলোতে আশ্ৰয় লৈছে। মন্দিৰ মছজিদ চাই নাহে প্ৰলয়নকাৰী বানৰ পৰা ৰক্ষা পাবলৈ এবাৰ মছজিদত আশ্ৰয় লৈছে মহিলাই। দৃশ্য চাওক, এইদৰে এডোখৰ ঠাই নাই য'ত আশ্ৰয় ল'ব মহিলাগৰাকীয়ে। অৱশেষত মছজিদত সোমাই আশ্ৰয় লৈছে মহিলাগৰাকীয়ে। কি এক হৃদয় বিদাৰক, এক শিহৰণকাৰী দৃশ্য আৰু শিহৰণকাৰী বানৰ বৰ্ণনা আপোনালোকক কিদৰে দিম, ইয়াত চাগে আপুনি দৃশ্য দেখিলে অনুমান কৰিব পাৰিছে। জনাইছো আৰু এটা খবৰ, বন্যাত্মৰ চিন্তা কৰাৰ কোনো কাৰণ নাই, চিন্তা নকৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নটাকৈ ডাঙৰ ঘোষণা কৰিছে। ডাঙৰ খবৰ, বান পৰিস্থিতিৰ মাজতে বন্যাত্মৰ লৈ ভাল খবৰ আহি পৰিছে। কোনো বন্যাত্মই চিন্তা কৰিব নালাগে, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা নটাকৈ ঘোষণা। বান বিধ্বস্ত এলেকাৰ প্ৰতিটো পৰিয়ালক ফেমিলি কিট দিয়া হ'ব আৰু কোৱা হৈছে থাকিব 1 লিটাৰ মিঠাতেল, নিমখ আৰু কেণ্ডেল। হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব। কেইবাখনো জিলাত ফেমিলি কিট প্ৰস্তুত কৰি থকা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোগাযোগত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী। কেন্দ্ৰীয় চৰকাৰৰ দলে চৰাইদেউ জিলা ভ্ৰমণ সম্পূৰ্ণ কৰিছে। পৰৱৰ্তী সময়ত 3টা জিলা ভ্ৰমণ কৰিব। এতিয়া কাপোৰ কানি, মেডিকেল কিটৰ যথেষ্ট প্ৰয়োজন। বিজেপিৰ কাৰ্যকৰ্তাৰ তৰফৰ পৰা ৰাইজলৈ আগবঢ়োৱা হ'ব সহায়। ইতিমধ্যে বিজেপিয়েও কোড মুকলি কৰি দিছে। 2000তকৈ তলত দিলে স্থানীয় বিধায়কক দিব পাৰিব, তাতকৈ অধিক দিলে বেংক একাউণ্টত দিব পাৰিব। আন এটা খবৰ, মাজনিশাৰ ৰিল বনাই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস নকৰিব। ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰি পেলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এতিয়া ৰিল বনাই ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰিব বিচাৰিছে। মাজনিশা ৰিল বনাই ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দলপতি ৰাহুল গান্ধী। ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা খোজক নৰেন্দ্ৰ মোদীয়ে। ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰা আৰক্ষীক শাস্তি দিয়ক দাবী উত্থাপন কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। আন এটা খবৰ, দেশ কঁপাবলৈ সাজু E20 লৈ কক্ৰোচ জনতা পাৰ্টিৰ পাছত এইবাৰ আহি আছে E20 জনতা পাৰ্টি। ডাঙৰ খবৰ, দেশ কঁপাবলৈ সাজু E20 জনতা পাৰ্টি। এইবাৰ দেশজুৰি প্ৰতিবাদ কৰিব E20 জনতা পাৰ্টিয়ে। এটা ডাঙৰ খবৰ, E20 জনতা পাৰ্টিৰ টাৰ্গেট পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী। ছচিয়েল মিডিয়াত চৰ্চাত E20 জনতা পাৰ্টি। কেৱল E20 মিশ্ৰিত পেট্ৰল দিলে নহব, দেশৰ জনতাক 100% বিশুদ্ধ পেট্ৰল ক্ৰয় কৰাৰ বিকল্প লাগিবই। আমাৰ গাড়ীত পৰীক্ষা কৰা বন্ধ কৰক। আমাৰ বাহনত কিয় পৰীক্ষা নিৰীক্ষা কৰিছে? আমাৰ বাহনবোৰ পৰীক্ষা মেচিন নহয়। আমি কষ্টোপাৰ্জিত ধৰণে বাহন ক্ৰয় কৰিছো। E20 পেট্ৰল ভৰোৱাৰ ফলত আমাৰ বাহন বেয়া হৈ গৈছে। কক্ৰোচ জনতা পাৰ্টিৰ পাছত এইবাৰ আহি আছে E20 জনতা পাৰ্টি। জনাইছো আৰু এটা খবৰ, নীলোৎপল বৰাৰ মানসিক বিকৃতি ঘটিছে। গায়ক নীলোৎপল বৰাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নীলোৎপল বৰাৰ মানসিক বিকৃতি ঘটিছে বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে। তেওঁ লগতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিক লৈ এনেকুৱা মন্তব্য কৰিছে
মানে যিসকল লোকে সাহায্য লাভ কৰিছে তেওঁলোককো দিলীপ বৰাই অপমান কৰিছে। আনহাতে দিলীপ বৰাই মুখ্যমন্ত্ৰীক চৰকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি দিলীপ শইকীয়াই কয় যে এই গায়কজনৰ মানসিক সমস্যা আছে। আগতেও এনেকুৱা বিতৰ্কিত মন্তব্য কৰিছিল। উল্লেখযোগ্য যে শেহতীয়াকৈ এটা ভিডিঅ'ত দিলীপ বৰাই এটা কথা নকৌকৈ ক'ব লগা হৈছে বুলি এটা মন্তব্য কৰিছিল। CM ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মুতা একেই বুলি বিতৰ্কিত মন্তব্য কৰিছিল। ৰাজ্যত লাখ লাখ লোক বান আৰু বানৰ পাছৰ পৰিস্থিতিত ককবকাই থকা অৱস্থাত গায়কগৰাকীয়ে কৰা এই মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আৰু এটা খবৰ, ভয়ংকৰ এক বনজুইৰ ফলতে 2,20,000 লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। এক ভয়ংকৰ বনজুই দক্ষিণ পশ্চিম প্ৰান্তত অব্যাহত থকা ভয়ংকৰ বনজুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বনজুইৰ বাবে গিৰণ অঞ্চলত এতিয়ালৈকে প্ৰায় 2,20,000 লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। আজমলৰ নিৰ্দেশত ডবকাৰ বানপানীৰ প্ৰভাৱিত অঞ্চলৰ হাম হস্পিটেলৰ বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ। হোজাই জিলাৰ বিন্দাকান্দি সমষ্টিৰ বহু অঞ্চলত বানৰ তাণ্ডৱত শেষ হৈ যোৱাৰ পাছত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বান প্ৰভাৱিত অঞ্চলসমূহৰ লোকসকল। কণ শিশুসকলৰ লগতে বৃদ্ধ লোকসকলো জ্বৰ, কাহ, ডায়েৰিয়া আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ জমৰ যাতনা ভুগি থকাৰ খবৰ লাভ কৰি বিধায়ক মৌলানা বদৰুদ্দিন আজমলে তাৎক্ষণিকভাৱে ডবকাৰ বান বিধ্বস্ত অঞ্চলসমূহত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ বাবে হোজাই হাম হস্পিটেল কৰ্তৃপক্ষক নিৰ্দেশনা দিছে। আজমলৰ তৰফৰ পৰা এই শিবিৰ স্থাপন কৰা হৈছে আৰু আজমলৰ তৎপৰতাৰ পিছতে হাম হস্পিটেলৰ ট্ৰাষ্টি জাহিদুদ্দিন, ডিৰেক্টৰ ডক্টৰ চাহিদুল ইছলাম আৰু প্ৰশাসনিক বিষয়া মানিক তালুকদাৰৰ উদ্যোগত কালি ডবকাৰ 2 ঠাইত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় 1800 লোকৰ স্বাস্থ্য পৰীক্ষা কৰি সকলোকে উপযুক্ত দৰৱ পাতি প্ৰদানৰ বাবে হোজাই হাম হস্পিটেলে এই স্বাস্থ্য পৰীক্ষা শিবিৰত হাম হস্পিটেলৰ 15 জন চিকিৎসকৰ লগতে এটা বৃহৎ দল উপস্থিত থাকে। উল্লেখযোগ্য যে মৌলানা বদৰুদ্দিন আজমলে বিন্দাকান্দিৰ বান প্ৰভাৱিত সকলো অঞ্চলতে এনেদৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়াত বানাক্ৰান্তসকল বহু উপকৃত হৈছে আৰু আগন্তুক দিনতো এনেদৰে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি হাম হস্পিটেল কৰ্তৃপক্ষই জানিবলৈ দিছে। ইফালে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী জনাইছে DYFI-AYFৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, কিয়নো কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আৰু সোণম মনচুকৰ অনশন সমৰ্থনত গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰূপায়ণ কৰা সংহতি কাৰ্যসূচীৰ অংশগ্ৰহণ কৰাৰ বাবেই কেইবাগৰাকীও যুৱকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জামিনবিহীন গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ এই কাৰ্যত তীব্ৰ আশ্চৰ্য প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন আৰু নিখিল ভাৰত যুৱ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটিয়ে। দুয়োটা সংগঠনে শীঘ্ৰেই এই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবীও জনাইছে। জানিব পৰা মতে গুৱাহাটীৰ 6 গৰাকী যুৱকৰ উপৰিও চচলৰ ধৰ্ণাস্থলীৰ SFI আহ্বান কৰা সত্যাগ্ৰহ কাৰ্যসূচীত অংশ লোৱা 2জন যুৱক ক্ৰমে চিন্ময় ডেকা আৰু মুস্তাহিদ আহমেদৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। ইয়াৰ লগতে নগাঁৱৰ বিৰিঞ্চি বৰাকে ধৰি আন কেইবাজনো যুৱক আৰু লখিমপুৰ জিলাৰ লালুকৰ 3জন যুৱকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছে। এই সন্দৰ্ভত দুয়োটা সংগঠনে উল্লেখ কৰে যে দিল্লীৰ আন্দোলনকাৰী নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনাৰ অন্যতম সিদ্ধান্ত অনুসৰি দিল্লীকে ধৰি দেশৰ আন প্ৰান্তত প্ৰতিবাদত অংশ লোৱা প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ কথা আছিল, কিন্তু এই
সিদ্ধান্ত ৰাজহুৱা হোৱাৰ পাছত অসম আৰক্ষীয়ে এতিয়ালৈকে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ৰুজু কৰা গোচৰসমূহ উঠাই লোৱা নাই। দুয়োটা সংগঠনৰ ৰাজ্যিক কমিটিয়ে আৰক্ষীৰ এই ভূমিকা কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনকাৰীৰ মাজত হোৱা বুজাবুজি তথা সন্মানজনক সিদ্ধান্তৰ প্ৰতি ঘোৰ অপমান বুলি অভিযোগ উত্থাপন কৰিছে। সেয়েহে দুয়োটা সংগঠনে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰি আন্দোলনকাৰীসকলৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।